নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোকে ঘৰ থাকি এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো হনেতে খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবসাইটটো আহি যাব যৰ পৰা মই সদা আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে আহি ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে অফিস কোম্পানী বড়া ভালেমান ভেকেন্সি যেটো বহুত দিন ভিডিও মন হোৱা নাছিলে সব বহুত আজি ভাল ভেকেন্সি লৈ আইছো 10 পাছৰ ভালেমান ভেকেন্সি নিতামান 10 পাছৰ ভেকেন্সি আছে বহুত কমেন্ট কৰিছিল যে দাদা 10 পাছৰ ভেকেন্সি লৈ আহিব সো এখিনি অলপমান ভিডিও মন হোৱা নাছিল আজি লৈ আইছো 10 পাছ হক গ্ৰেজুৱেচন হক গোটেবোৰ লৈ আইছো সম্পূৰ্ণ ভিডিওটো সব তেতে গোটেবোৰ ইনফৰমেশন ভালদৰে বুজি যাব আজি আপোনালোকৰ আহিছে অফিস কোম্পানীৰ ভেকেন্সি 10 পাছ 12 পাছ বিএ বিকম গোটেখিনিৰে কোৱালিফিকেশনৰ ভেকেন্সি পাই যাব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে শ্ৰীমন্ত শংকৰ একাডেমি এইটো আপোনালোকৰ আছে দিছপুৰত আৰু হেল্পাৰৰ ভেকেন্সি 18 প্লাস হ'ব লাগিব এজ 10 পাস হলে হল আৰু এটা আপোনালোকৰ বাল ফিটিকা এট শ্ৰীমন্ত শংকৰ একাডেমি দিছপুৰৰ পৰা আহিছে সো কোনোবা যদি কেন্ডিডেট আছে যোনে আগতে স্কুলত বা প্ৰি স্কুলত কাম কৰা অভিজ্ঞতা আছে হিয়তক বেছি প্ৰেফাৰেন্স দিয়া হ'ব সো ইমেইল আইডি দি আছে নিজৰ ৰিজমিখন ইমেইল কৰিব পাৰে বা কন্টাক্ট নম্বৰ দি আছে কিবা যদি বুজি পোৱা নাই 9টা বজাৰ পৰা 9:30 ৰ পিছত কন্টাক্ট কৰি হুডি ল'ব পাৰে 27 মাৰ্চৰ ভিতৰত এপ্লাই কৰিব দিছে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ষ্টাফৰ ভেকেন্সি এখন ক্লিনিকৰ পৰা ভেকেন্সি গুৱাহাটীতে আছে এটো কাৰণে আপোনালোকৰ কেন্ডিডেটজন মেল হ'ব লাগিব মেল ষ্টাফ 10 পাস বা 12 পাস হলে হল এজ বিলো 30 years 30 years তলত হ'ব লাগিব কোনো ফিজ দিব দৰকাৰ নাই এইটো অসমৰ একমাত্ৰ চেনেল যত কোনো ফিজ দিব নালাগে আপুনি যেতিয়া জববোৰ এপ্লাই কৰা আমি কোনো কনসালটেন্সি ভেকেন্সিও নিদিও হেতু কাৰণে আপুনি আৰামছে এপ্লাই কৰক আৰু ফোন নম্বৰটো দি আছে কন্টাক্ট কৰি ল'ব 30 মাৰ্চৰ ভিতৰত নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ইএমআৰআই গ্ৰীণ হেল্থৰ পৰা ভেকেন্সি কোৱালিফিকেশনটো হল আপোনালোকৰ জেইবি বিটেক মেকানিক্যাল বা অটোমোবাইল ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব salary based in the industry কেন্ডিডেটজন ইমিডিয়েটলি জয়েন কৰিবলৈ পাৰিব লাগিব আৰু ৰিলোকেট কৰিবলৈ পাৰিব লাগিব কমিউনিকেশন স্কিলটো ভাল হ'ব লাগিব কেন্ডিডেটজন অসমৰ হ'ব লাগিব সো বহুত এটা ইম্পৰ্টেন্ট পইণ্ট দি আছে সো ইমেইল আইডি দি আছে যাৰ এইকেটা কোৱালিফিকেশন আছে জুনিয়ৰ ইঞ্জিনিয়াৰ ব্যাচেলৰ অফ ইঞ্জিনিয়াৰিং তাৰপিছত বিটেক ব্যাচেলৰ অফ টেকনলজি সো হিয়তে নিজৰ ৰিজিউমিখন পঠাই দিয়ক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে তো মেনশন কৰি দি 27 মাৰ্চৰ ভিতৰত এপ্লাই কৰক সো কোনোবা যদি বন্ধু বান্ধৱী জব এডভাৰটাইজ কৰিব খুজে আমাৰ চেনেলত মেইল কৰিব পাৰে খালি জব কনসালটেন্সি আৰু মেইল নকৰে যেহেতু আমি জব কনসালটেন্সি ভেকেন্সি এটো চেনেলত দিয়া নহয় সো জব কনসালটেন্সি যোন আছে বেলেগ চেনেলৰ লগত কন্টাক্ট কৰক মোৰ লগত বহুতে কন্টাক্ট কৰে সো মোৰ লগত কন্টাক্ট নকৰিব যেহেতু এটা লিখা আছে ক্লিয়াৰলি যে আমি জব কনসালটেন্সি ভেকেন্সি এটো চেনেলত দিয়া নহয় নে ভেকেন্সি আপোনালোকৰ আহিছে পতঞ্জলি ফুড ডিভিজন এছৰ পৰা ভেকেন্সি গুৱাহাটীৰ হেডকোৱাৰ্টাৰ এটা ভেকেন্সি সিনিয়ৰ অফিচাৰৰ ভেকেন্সি মানে এছ মানে আৰু ডিমাপুৰ নাগালেণ্ডৰ এটা আছে কোৱালিফিকেশন গ্ৰেজুৱেচন এক্সপেৰিয়েন্স মিনিমাম 3 বছৰ এফএমসিজি সেক্টৰত কাম কৰা আৰু জিওগ্ৰাফিক্যাল নলেজ থকা কেন্ডিডেট হকে এটো চাকৰি কাৰণে এপ্লাই কৰিবলৈ দিছে সো ইমেইল আইডি দি আছে যাৰ কোৱালিফিকেশন কিনে আছে 3 বছৰ অভিজ্ঞতা লগতে গ্ৰেজুৱেচন স্যালাৰি ভালতে হ'ব 30000 প্লাস স্যালাৰি পাব সো ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এই দুটা লোকেশন আছে কোনটো লোকেশনত চাকৰিটো কৰিব খুজে মেনশন কৰি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে নে ভেকেন্সি হোটেল পেলিচিও খানাপাৰা পৰা ভেকেন্সি ভালেমান ভেকেন্সি কেএসটি সুপাৰভাইজাৰ এইটো আপোনালোকৰ হোটেল মেনেজমেন্ট কৰা হ'ব লাগিব এফএনবি কন্ট্ৰলাৰ হোটেল মেনেজমেন্ট সেলস মেনেজাৰ হোটেল মেনেজমেন্ট বা গ্ৰেজুৱেচন বাচ্চাৰৰ কাৰণে আপোনালোকৰ হোটেল মেনেজমেন্ট হাউসকিপিংৰ কাৰণে স্কিল ডেভেলপমেন্টৰ যোনখন কোৰ্স থাকে এখন বা হোটেল মেনেজমেন্ট আৰু বাকি কেটা কাৰণে হোটেল মেনেজমেন্ট কৰা হলে হল তলতে ইমেইল আইডি দি আছে 27 মাৰ্চৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি পাৰ্সোনাল ড্ৰাইভাৰ ভেকেন্সি খ্ৰীষ্টান বস্তিৰ পৰা আপোনালোকৰ টয়োটা পডাৰ টয়োটাৰ পৰা আহিছে 13000 বা 18000 মান্থলি পাব লগতে থাকাটো কোম্পানীৰ পৰা দিয়া হ'ব যত থাকাটো প্ৰবলেম নহয় বহুতে গুৱাহাটীত আহি অলমান ৰুম যেটো অলমান গুৱাহাটীত দামটো বেছি বহুতে ৰুম ল'বলৈ অলমান হেই হয় সো আপোনালোকৰ থাকাটো ফ্ৰী দিয়া হ'ব কোম্পানীৰ তৰফৰ পৰা কম্পিটিটিভ স্যালাৰি সো ইমেইল আইডি আছে 27 মাৰ্চৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে ফ্ৰন্ট ডেস্ক এক্সিকিউটিভ ফিমেলৰ কাৰণে ভেকেন্সি এখন ৰেপুটেটেড পাৰফৰ্মিং আৰ্ট চেণ্টাৰ জুৰোডৰ পৰা ভেকেন্সি ইমেইল আইডি দি আছে 26 মাৰ্চৰ ভিতৰত এপ্লাই কৰক কোৱালিফিকেশন যদি কথা ক'বলৈ যাম বা ফোন কৰি ল'ব বা WhatsApp হুডি ল'ব পাৰে কিন্তু গ্ৰেজুৱেচন হলে এটো চাকৰি কাৰণে পাৰিব লাগে বা ফোন কৰি হুডি ল'ব বাকিখিনি কথা
তেতিয়া গম পাই যাব নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে আমুল প্লেণ্টৰ পৰা ভেকেন্সি একাউণ্টছৰ কাৰণে এক্সপিৰিয়েঞ্চ হ'ব লাগিব কেণ্ডিডেট ইন ফাইনেন্স বা MBA কৰা হ'লে হ'ল ইমেইল ID দি আছে 27 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে চিৰা এগ্ৰ ফুড আৰু প্ৰাইভেট লিমিটেডৰ পৰা ভেকেন্সি হাউলি বৰপেটাৰ পৰা এইটো এটা ফুললি অটোমেটিক CSD মেচিন হয় এইটো কাৰণে লেভেলিং মেচিন অপাৰেটৰ আৰু শ্ৰিংক মেচিন অপাৰেটৰ দুটা ভেকেন্সি আছে সো এইটো কাৰণে আপোনালোকৰ ফেক্টৰীত কাম কৰা অভিজ্ঞতা লাগিব আৰু একেটা পোষ্টত কাম কৰা অভিজ্ঞতা লাগিব নলেজ হ'ব লাগিব আৰু কেনেকৈ মেচিনখিনি কিবা যদি বেয়া হয় কেনেকৈ ঠিক কৰিব সেইখিনি নলেজ হ'ব লাগিব এবিলিটি টু ৱৰ্ক ইন এ ফাষ্ট পেচ এনভাইৰনমেণ্ট সো বহুত জলদি কাম কৰিবলৈ অলপমান কেপাবিলিটি হ'ব লাগিব সো যদি গোটেইখিনি এলিজিবল হয় ইমেইলে দিয়া আছে 28 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেন্সি এটা কনষ্ট্ৰাকচন কোম্পানীৰ পৰা আহিছে গুৱাহাটী নহয় সৰি আসামৰ ভেকেন্সি কোনটো ডিস্ট্ৰিক্টত পোষ্টিং দিটো লেখা নাই সিনিয়ৰ সাইট ইঞ্জিনিয়াৰ প্ৰজেক্ট মেনেজাৰ আৰু সাইট ইঞ্জিনিয়াৰ ভেকেন্সি এইটো মানে কোৱালিফিকেশ্যন আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন সিভিল ইঞ্জিনিয়াৰিং আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব বিল্ডিং কনষ্ট্ৰাকচন প্ৰজেক্ট নলেজ হ'ব লাগিব কনষ্ট্ৰাকচন মেনেজমেণ্ট কোৱালিটি কণ্ট্ৰল আৰু সেফটি প্ৰটকলৰ ওপৰত এক্সিলেন্ট লিডাৰশ্বিপ কমিউনিকেশ্যন আৰু প্ৰবলেম সলভিং স্কিল হ'ব লাগিব oversee কৰিব লাগিব কনষ্ট্ৰাকচন এক্টিভিটিজ এনচিউ কৰিব লাগিব টাইমলি কমপ্লিটন আৰু মেইনটেইন কৰিব লাগিব কোৱালিটি ষ্টেণ্ডাৰ্ডবোৰ কোঅৰ্ডিনেট কৰিব লাগিব আপোনালোকৰ আৰ্কিটেক্টছ তাৰপিছত আপোনালোকৰ ইঞ্জিনিয়াৰ আৰু কন্ট্ৰাক্টৰৰ সৈতে পঢ়ি ল'ব গোটেইখিনি যদি এলিজিবল হয় ইমেইল ID দি আছে এপ্লাই কৰক 28 মাৰ্চৰ ভিতৰত নেক্সট ভেকেন্সি এটা লিকৰ কোম্পানীৰ পৰা ভেকেন্সি ৰিটেল সেলছৰ কাৰণে মানে মোড কোম্পানীৰ ভেকেন্সি মোড শ্বৰুমৰ কোম্পানী নাই শ্বৰুমৰ ভেকেন্সি আৰু এইটো মানে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে প্ৰেজেন্টেবল আৰু গুড কমিউনিকেশ্যন স্কিল 15,000 to 18,000 দৰমহা পাব ইমেইল ID দি আছে 26 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে কুচিনা হোম মেকাৰ প্ৰাইভেট লিমিটেডৰ ভেকেন্সি সেলছ এক্সিকিউটিভ আৰু সেলছ অফিচাৰ ভেকেন্সি স্যালাৰি লগতে ইনসেন্টিভ PF ESA গঠিখিনি পাব 26 to 28 ইন্টাৰভিউ হ'ব 10টা পৰা 4টা বজালৈ বেলতলা 3 এপ অফ ইণ্ডিয়ান বেংক বিল্ডিং সেকেন্ড ফ্লোৰ ৰাণী বাগান গুৱাহাটী ইমেইল ID দিয়া নাই তাতে কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰি ইন্টাৰভিউ কাৰণে যাব পাৰে নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে মাইলছ বনছন ৰেচিডেন্সিয়েল স্কুলৰ ভেকেন্সি অফিচ ষ্টাফৰ ভেকেন্সি একেটা চাই ল'ব পাৰে অফিচ ষ্টাফৰ কাৰণে ফ্ৰণ্ট অফিচাৰ আছে গ্ৰেজুৱেশ্যন অফিচ এক্সিকিউটিভ গ্ৰেজুৱেশ্যন কাউন্সিলৰ গ্ৰেজুৱেশ্যন ৱেব ডিজাইনাৰ ডিপ্লোমা বা এইখিনি হ'লে হ'ল ডিটিপি অপাৰেটৰ 12 পাছ সিকিউৰিটি গাৰ্ড 10 পাছ এনেকুৱা চাই ল'ব পাৰে বাকিখিনি দি আছে হোটেল মেনেজমেণ্টৰ কুক আৰু বেভাৰেজ মেনেজাৰ PGDৰ ভেকেন্সি আছে কেমিষ্ট্ৰি ফিজিক্স সাইকোলজি এইটো মানে কেণ্ডিডেটৰ পোষ্ট গ্ৰেজুৱেশ্যন লগতে BEd হ'ব লাগিব পাৰফৰ্মেন্স আৰ্টছ টিচাৰ মডাৰ্ণ ডেন্স ক্লাছিক ডেন্স মিউজিক সখিনি চাই ল'ব ৱেষ্টাৰ্ণ ভায়োলিন পিয়ানো কিবৰ্ড গোটেইখিনি দিয়া আছে কোচেছ মেল ফিমেল দুটাই পাৰিব আৰু গেমছ আৰু স্পৰ্টছৰ কাৰণে জিমনাষ্টিক্স তাৰপিছত বেডমিণ্টন আৰু টেবল টেনিছ কেণ্ডিডেটজন ৰিলেভেণ্ট কোৱালিফিকেশ্যন থাকিব লাগিব লাইব্ৰেৰীন এছিষ্টেণ্ট লাইব্ৰেৰীন এইটো কাৰণে BLS বা MLS উইথ প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ এইটো কাৰণে কেণ্ডিডেটজনৰ কোৱালিফিকেশ্যন হ'ব লাগিব সো ইণ্টাৰভিউ হ'ব লাগিব নিজৰ CVখন লৈ গ'লে হয় ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফখন লৈ গ'লে হ'ল স্যাটাৰডে হ'ব 29 মাৰ্চ 9:30 পৰা 1:30 লৈ 1:30 লৈ ৰেজিষ্ট্ৰেশ্যন হ'ব 9টাৰ পৰা 11টা বজালৈ এড্ৰেছ দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰি ইণ্টাৰভিউ কাৰণে যাব পাৰে নেক্সট ভেকেন্সি আগাৰতলাৰ পৰা আহিছে এটা প্লাইউড ইণ্ডাষ্ট্ৰি ভেকেন্সি আৰু লোকেশ্যন হ'ব তিনচুকীয়াত চাকৰিটো হ'ব একাউণ্টছ মেনেজাৰ বিকম পাছ কেমিষ্ট আপোনালোকৰ BSc কেমিষ্ট্ৰিত কৰা হ'লে বা ফাৰ্মা কৰা হ'লে হ'ল পঢ়ি ল'ব অফিচ এছিষ্টেণ্ট আৰু সেল এক্সিকিউটিভৰ গ্ৰেজুৱেশ্যন হ'লে হ'ল গোটেইখিনি দি আছে যোগাযোগ কৰি ল'ব পাৰে নেক্সট ভেকেন্সি SM স্কুলৰ পৰা ভেকেন্সি চেণ্টাৰ হেডৰ ভেকেন্সি এইটো কাৰণে স্কিল ডেভেলপমেণ্ট চেণ্টাৰত কাম কৰা অভিজ্ঞতা লাগিব লগতে গ্ৰেজুৱেশ্যন হ'ব লাগিব অফিচ এক্সিকিউটিভ এইটো কাৰণে কম্পিউটাৰ নলেজ লগতে গুড কমন হ'ব লাগিব ইংলিছ হিন্দী আৰু এছামিছ লেংগুৱেজ ষ্টুডেণ্ট মোবিলাইজাৰ এইটো কাৰণে নৰ্থ ইষ্ট ৰিজন কাম কৰা অভিজ্ঞতা হ'ব লাগিব গ্ৰেজুৱেশ্যন সো ইমেইল ID দিয়া আছে 28 মাৰ্চৰ ভিতৰত এপ্লাই কোনটো পোষ্টখন এপ্লাই কৰিছে এটা হেডিং আৰু সাবজেক্ট লাইনত মেনশ্যন কৰি দিব নাপাহৰিব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিওটা চাই পালে এটা লাইক কৰি দিব কিবা যদি বুজিব না কমেন্ট সেকশ্যন সুধিব পাৰে আগলৈ কি ভেকেন্সি বিচাৰিছে কমেন্ট সেকশ্যনত মোক জনাব পাৰে আৰু কোনটো লোকেশ্যনৰ ভেকেন্সি বিচাৰিছে এটা মোক কমেন্ট সেকশ্যনত জনাব পাৰে আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব আৰু টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব মই যেতিয়া ভিডিও নমাও টেলিগ্ৰাম গ্ৰুপত আপডেট দি থাকো জয়েন কৰিলে আপডেটবোৰ পাই থাকিব আজিলৈ মানে